Hello my dear student, আজি আমি এই ক্লাছত চ্যাপ্টাৰ 8 ৰুৰেল লাইভলিহুডছ ষ্টাৰ্ট কৰিম ঠিক আছে আৰু লাষ্ট ক্লাছত মই তোমালোকক আৰবান এডমিনিষ্ট্ৰেশ্যন কমপ্লিট কৰিলোঁ হয়নে আৰু আগত মই তোমালোকক দুটা চ্যাপ্টাৰ পঢ়াইছিলোঁ যোনটো ৰুৰেল এডমিনিষ্ট্ৰেশ্যন আৰু আৰবান এডমিনিষ্ট্ৰেশ্যন আছিল তাৰ মানে এডমিনিষ্ট্ৰেশ্যনৰ কথাটো তাত কোৱা হৈছিল এডমিনিষ্ট্ৰেশ্যন তাৰ মানে শাসন ব্যৱস্থাপনৰ কথাটো কোৱা হৈছিল যদি গাঁৱত বা টাউনত কিবা এটা প্ৰবলেম হয় তেনেহলে আমি কাৰ ওচৰত যাওঁ হয়নে গভৰ্নমেন্টৰ কোনটো ইনষ্টিটিউচনে ৰেসপন্সিবিলিটি লয় হয়নে তো সেইখিনি আমি পঢ়িছিলোঁ আৰু যদি তোমালোকে ভিডিঅ'খিনি চোৱা নাই তেনেহলে চাই ল'বা ঠিক আছে তো বলা এতিয়া আমি চ্যাপ্টাৰটো ষ্টাৰ্ট কৰোঁ তো এই চ্যাপ্টাৰটো ৰুৰেল লাইভলিহুডছ আছে তাৰ মানে আগৰ যোনটো দুটা চ্যাপ্টাৰ আছিল ন সেই চ্যাপ্টাৰতকৈ এই চ্যাপ্টাৰটো অকমান বেলেগ হ'ব ঠিক আছে কি বেলেগ হ'ব সেইখিনি তোমালোকক মই কৈ আছো তো ইয়াতে এতিয়া ৰুৰেল ৱৰ্ড আছে ৰুৰেল ৱৰ্ডটো তোমালোকে জানাই সাগে হয়নে ৰুৰেল মই বহুত বাৰ তোমালোকক কলো ৰুৰেল মানে হৈছে ভিলেজ হয়নে আৰু লাইভলিহুড মানে কি লাইভলিহুড মানে হৈছে গাঁৱৰ মানুহে কেনেকৈ জীৱন নিৰ্বাহ কৰে ঠিক আছে গাঁৱৰ মানুহে কি কাম কৰি কিনে তাহাঁতি চলি আছে ক'ব গ'লে ঠিক আছে তাহাঁতৰ মেইন ইনকাম সোৰ্সটো কি ক'ৰ পৰা তাহাঁতি পইচা পায় ঠিক আছে কি কাম কৰি কিনে তাহাঁতি নিজৰ জীৱন নিৰ্বাহ কৰি আছে তো আজি আমি এইটো পঢ়িবলৈ গৈ আছো তো বলা এতিয়া আমি ষ্টাৰ্ট কৰোঁ এতিয়া এই ইন্ট্ৰোডাকচন পাৰ্টত কিছুমান ৱৰ্ড দিয়া আছে সেইখিনি এতিয়া মই তোমালোকক এক্সপ্লেইন নকৰোঁ ঠিক আছে যেতিয়া তোমালোকে ফাৰ্স্ট আৰু সেকেন্ড চ্যাপ্টাৰ পঢ়িবা তেতিয়া তোমালোকে ভালকৈ বুজি পাবা যদি এতিয়া মই তোমালোকক কওঁ তেনেহলে ভালকৈ ৰিলেট কৰিব নোৱাৰিবা সেইকাৰণে মই এতিয়া নকওঁ ঠিক আছে তো আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিম যে আমি কৰিম ইয়াৰ পৰা in this chapter we will look at the different ways in which people earn their living in villages তো ইয়াতে কি বুলি কৈছে যে এইটো চ্যাপ্টাৰত আমি কি চাম যে মানুহে কি ধৰণে কাম কৰি আছে জীয়াই থাকিবলৈ কাৰণে ঠিক আছে in which people earn their living in villages তো মই এইটো তোমালোকক অলৰেডি কৈছিলোৱে হয়নে ইন্ট্ৰোডাকচন পাৰ্টত ক'লোৱে যে গাঁৱৰ মানুহে কি কাম কৰি আছে হয়নে কি কাম কৰি কিনে তাহাঁতি নিজৰ জীৱন নিৰ্বাহ কৰি আছে তো হেইটো আমি চাম এন্ড হিয়াৰ টু এজ ইন দা ফাৰ্স্ট টু চ্যাপ্টাৰ আকৌ ইয়াতে এতিয়া ফাৰ্স্ট টু চ্যাপ্টাৰৰ কথা কৈছে হয়নে যোনটো তোমালোকে এতিয়ালৈকে পঢ়াই নাই তথাপি মই অকমান তোমালোকক কৈ দিছো ইয়াতে যে ইয়াত কি বুলি কৈছে যে এইটো লাইনত যে গাঁৱৰ মানুহে যোনখিনি কাম কৰি আছে ন তো তাহাঁতৰ মাজত সমান অপৰচুনিটি পাইছে নাই তাহাঁতি ঠিক আছে তাৰ মানে সমান সুবিধা পাইছে নাই তাহাঁতি গাঁৱৰ মানুহে কিছুমান ফাৰ্মাৰ আছে হয়নে কিছুমানে খেতি কৰি আছে কিছুমানে বেলেগ কাম কৰি আছে যেনেকৈ হওক কৰবাত ঘৰ বনাই আছে তো বহুত কাম কৰি আছে তো তাহাঁতৰ মাজত ইকুৱেল অপৰচুনিটিটো আছে নাই সেইটো চাম ঠিক আছে আৰু যোনটো তাহাঁতি প্ৰবলেম ফেচ কৰি আছে সেই প্ৰবলেমটো কি সেম নেকি সবৰে ঠিক আছে সেইখিনি আমি এইটো চ্যাপ্টাৰত পঢ়িম তো ইয়াতে এতিয়া নেক্সটত কি দিয়া আছে তো ইয়াতে এতিয়া কোৱেশ্চন কেইটামান দিয়া হৈছে যেনেকৈ ডেসক্ৰাইব দ্য ৱৰ্ক ডেট ইউ সি পিপল ডুইং ইন দ্য এবভ পিকচাৰ্ছ তো তোমালোকক সুধিছে যে ওপৰত পিকচাৰত চাব কৈছে আৰু মানুহে কি কাম কৰি আছে সেইখিনি তোমালোকক সুধিছে ঠিক আছে যেনেকৈ ইয়াত আমি কি দেখিছোঁ কিছুমানে খেতি কৰি আছে হয়নে কিছুমানে কিবা বেছি আছে আৰু ইয়াত আমি সব দেখিছোঁ হয়নে দোকান দেখিছোঁ তেনেকৈ এইটো দোকান নিচিনা দেখিছোঁ আমি হয়নে ইয়াত কিবা এটা লৈ আছে তো তোমালোকক ইয়াত চাব কৈছে যে কি কাম কৰি আছে ঠিক আছে তো এইটো গাঁৱৰ মানুহৰ পিকচাৰটো ইয়াত দেখুৱা হৈছে মানে কি কাম কৰিছে তাৰ পিছত নেক্সট কি বুলি সুধিছে কোৱেশ্চনত যে আইডেন্টিফাই দ্য ডিফাৰেন্ট টাইপছ অফ ৱৰ্ক ডেট আৰ ৰিলেটেড টু ফাৰ্মিং এণ্ড দোজ ডেট আৰ নট তো ইয়াতে কি বুলি সুধিছে যে তোমালোকক ওপৰৰ পিকচাৰত চাব কৈছে তাৰপিছত চাই কিনে কোনখিনি কাম খেতি ৰিলেটেড হয় ঠিক আছে কোনখিনি কাম খেতি ৰিলেটেড হয় আৰু কোনটো নন ফাৰ্ম এক্টিভিটিজ ফাৰ্ম আৰু নন ফাৰ্ম এক্টিভিটিজ তোমালোকক চাব কৈছে যেনেকৈ এতিয়া দোকান যদি মই কওঁ তেনেহলে এইটো কি হয় এইটো খেতি ৰিলেটেড নহয় হয়নে তাৰ মানে এইটো নন ফাৰ্ম এক্টিভিটিজ হয় তেনেকৈ এতিয়া আমি যদি চাওঁ তলত আমি খেতি কৰাও দেখি পাম হয়নে যেনেকৈ এই সাইডত যদি চোৱা তেনেহলে এইখিনিত আমি খেতি দেখি আছো হয়নে তো এইটো কি হ'ব ফাৰ্ম এক্টিভিটিজ হ'ব এই সাইডত যোনটো আছে এইটো ফাৰ্ম এক্টিভিটিজ হ'ব তো এনেকৈ তোমালোকে কি কৰিব লাগিব আইডেন্টিফাই কৰিব লাগিব কোনটো ফাৰ্ম এক্টিভিটি হয় আৰু কোনটো নহয় তাৰপিছত নেক্সট কি বুলি কৈছে নেক্সট কোৱেশ্চন in your notebook draw some pictures of work that you have seen people do
in rural areas and write a few sentences that describe the work. তো তোমালোকক কৈছে যে তোমালোকৰ নোটবুকত গাঁৱৰ মানুহে কি কি কাম কৰে সেইখিনি তোমালোকক আঁকিব কৈছে ঠিক আছে ড্ৰ কৰিব কৈছে আৰু তাহাঁতৰ বিষয় কেইটামান সেন্টেন্স লিখিব কৈছে বাক্য কেইটামান লিখিব কৈছে ঠিক আছে তো তোমালোকে এইটো কৰি ল'বা তাৰপিছত আমি এতিয়া আমাৰ মেইন চেপ্টাৰটোলৈ আগবাঢ়ো ঠিক আছে ইয়াতে ফাৰ্স্ট কিহৰ পৰা ষ্টাৰ্ট হৈছে যে কলপাত্তু ভিলেজ এটা গাঁৱৰ ষ্টৰী এতিয়া পঢ়িম আমি ঠিক আছে যেনেকৈ আগৰ দুটা চেপ্টাৰত আমি ষ্টৰী হয়তে ষ্টাৰ্ট হৈছিলে আৰু ষ্টৰীতে আমি বহুত বস্তু শিকিছিলোঁ হয়নে বহুত কথা শিকিছিলোঁ আমি তো ইয়াতে এতিয়া আমি ষ্টৰী পঢ়িম আৰু এই ষ্টৰীটো কোনটো গাঁৱৰ হয় যে এই ষ্টৰীটো হৈছে কলপাত্তু ভিলেজ কলপাত্তু ভিলেজ এতিয়া এই ভিলেজনো ক'ত আছে এইটো আমি চাব লাগিব ঠিক আছে তো তোমালোকক মই দেখাই আছো তো ফাৰ্স্ট লাইনটো পঢ়ি যাওঁ ফাৰ্স্টত কি লিখা আছে কলপাত্তু ইজ এ ভিলেজ ডেট ইজ ক্লোজ টু দ্য সি কোষ্ট ইন তামিলনাডু কলপাত্তু ভিলেজটো ক'ত আছে যে তামিলনাডুত আছে হয়নে আৰু ইয়াতে এতিয়া সি কোষ্ট আছে কৈছে তো সি কোষ্ট মানে কি যে সি কোষ্ট মানে হৈছে লেণ্ড আৰু সিৰ যোনটো বাউণ্ডাৰী থাকে না ফৰ এক্সাম্পল এইটো সাউথ ইণ্ডিয়া ধৰি লোৱা তো ইয়াতে এতিয়া এটা সাগৰ আছে কি সাগৰ বাৰু তোমালোকে জানানে বে অফ বেংগল সি হয়নে তো বে অফ বেংগল সি তো এই সি আৰু লেণ্ড এফালে মাটি আছে হয়নে তো এই যোনটো বাউণ্ডাৰী হয় না এই বাউণ্ডাৰী কি বুলি কয় যে সি কোষ্ট বুলি কয় ঠিক আছে এতিয়া তোমালোকক মই কলপাত্তু ভিলেজ ক'ত আছে এইটো দেখাম তামিলনাডুত আছে বুলি কৈছে মই তোমালোকক মেপত দেখাই আছোঁ তো ইয়াতে এতিয়া তোমালোকে দেখিছা যে এইটো আমাৰ ইণ্ডিয়াৰ মেপ হয়নে এতিয়া তোমালোকে ভালকৈ ক্লিয়াৰলি দেখিছা নাই এইখিনি বাউণ্ডাৰী হয় তো ইয়াতে এতিয়া আমাৰ ইণ্ডিয়া মেপ তোমালোকক মই দেখাই দিলোঁ অকণমান ইয়াত উল্টা পুল্টা হৈছে বাৰু মই আঁকাটো তো ইয়াতে এতিয়া আমি চাব লাগিব তামিলনাডু ক'ত আছে হয়নে তো তামিলনাডু ক'ত আছে এই সাউথৰ ফালে এইখিনিত আছে ঠিক আছে আৰু আমাৰ আসাম ক'ত আছে বাৰু আমাৰ অসম আছে এইখিনিত হয়নে ওকে তো এতিয়া তোমালোকক মই কি দেখাম বুলি কৈছিলোঁ যে কলপাত্তু ভিলেজ দেখাম বুলি কৈছোঁ তো কলপাত্তু ভিলেজ অলৰেডি মই ওলাই থৈ দিছোঁ ইয়াতে সেইকাৰণে মই জুম কৰি লৈছোঁ এয়া তামিলনাডু ওলাই আছে তোমালোকে দেখি আছা তো কলপাত্তু ভিলেজ ক'ত আছে যে সি কোষ্টৰ ওচৰত আছিলে বুলি কৈছিলে হয়নে ক্ল'জ টু দ্য সি কোষ্ট তো মই এতিয়া বেছি জুম নকৰোঁ তো কলপাত্তু ভিলেজ ক'ত আছে এইখিনিত কলপাত্তু ভিলেজ আছে ঠিক আছে আৰু সি কোষ্টৰ মানে এইটো সাগৰ হয়নে আৰু এফালে মাটি আছে তো এই বাউণ্ডাৰী যোনটো এইটো সি কোষ্ট বুলি কয় তো সি কোষ্টৰ ওচৰতে আছে নাই বাৰু কলপাত্তু ভিলেজ সেইকাৰণে কৈছে যে নিয়েৰ টু দ্য সি কোষ্ট অ'কে এতিয়া তোমালোকক মই কলপাত্তু ভিলেজটো দেখালোঁ হয়নে তো কলপাত্তু ভিলেজটো আমি চাই লোৱাৰ পিছত এতিয়া আমি পঢ়ি যাওঁ পিপল হিয়াৰ ডু মেনি কাইণ্ডছ অফ ৱৰ্ক এজ ইন আদাৰ ভিলেজেছ হিয়াৰ টু দেয়াৰ ইজ নন ফাৰ্ম ৱৰ্ক ছাচ এজ মেকিং বাস্কেটছ ইউটেনচিলছ পটছ ব্ৰিক্স এণ্ড বুলক কাৰ্টছ এটচেট্ৰা তো ইয়াতে কি বুলি কৈছে যে যোনটো কলপাত্তু ভিলেজ আছে গাঁও আছে তাত মানুহে বহুত ধৰণৰ কাম কৰে বুলি কৈছে ঠিক আছে আৰু ইয়াতে এতিয়া মেইনলি নন ফাৰ্ম এক্টিভিটিৰ কথা কৈছে নন ফাৰ্ম এক্টিভিটি তাৰমানে খেতি ৰিলেটেড নহয় ঠিক আছে আমি পিছত পঢ়িব পাম এগ্ৰিকালচাৰ বা খেতি ৰিলেটেড কি কাম কৰে কি তাহাঁতি প্ৰব্লেম ফেচ কৰে সেইটো আমি পিছত চাম এতিয়া আমি কি চাই আছোঁ যে নন ফাৰ্ম এক্টিভিটিজ ঠিক আছে তো নন ফাৰ্ম এক্টিভিটিছত কি কাম কৰে বুলি কৈছে বাস্কেট বনোৱা কাম ইউটেনচিল বনোৱা কাম পটছ বনোৱা কাম ব্ৰিক্স বনোৱা কাম তো এইটো এতিয়া মই তোমালোকক পিকচাৰ কেইটামান দেখাই দিছোঁ এই কি বনায় তাহাঁতি তো ইয়াতে এতিয়া তোমালোকে দেখিছা চাগে ইমেজ ফাৰ্ষ্টত কি বনোৱা হৈছে যে বাস্কেট ৰাইট সো তাতে কোৱা হৈছিলে যে কলপাত্তু ভিলেজৰ বা গাঁৱৰ মানুহখিনি নন ফাৰ্ম এক্টিভিটি কি কৰে মানে খেতি ৰিলেটেড নহয় তো এইটো এতিয়া বাস্কেট বনাই আছে তো এইটো খেতি কৰা নাই তাহাঁতি হয়নে তো এইটো কাম হৈ গ'ল নেক্সট ইউটেনচিল বনোৱা কাম যেনেকৈ ইয়াত বনাই আছে হয়নে বাচন বৰ্তন বনোৱা কাম তাৰপিছত আৰু কি কৰে বুলি কৈছিলে যে পটছ বনোৱা কাম এয়া দেখিছানে কল বনাই আছে নেক্সট আৰু কি আছিলে যে ব্ৰিক্স বনোৱা কাম হয়নে ইটা বনোৱা কাম আৰু নেক্সট কি আছিলে যে বুলক কাৰ্টছ বনোৱা কাম তো ইয়াতে এতিয়া মই বুলক কাৰ্টছ গৰু গাড়ী দেখাই দিছোঁ তো এইটো বনোৱা কামো ক'ত কৰে কলপাত্তু ভিলেজত কৰে ঠিক আছে আৰু নেক্সট ব্লেক স্মিথ তাৰমানে কমাৰ হয়নে দা চা বনোৱা কাম দেখিছানে ইমেজত তাৰপিছত নেক্সট আছিলে উইভাৰ হয়নে
তো উইভাৰ তাৰমানে কাপোৰো তাহাঁতি নিজে বনায় তেনেকৈ। আৰু নেক্সট বাৰ্বাৰ এতিয়ালৈকে তোমালোকক মই কোৱা নাই, কিন্তু এতিয়া মই ইমেজত দেখাই দিছোঁ, আমি পঢ়িব পাম পিছত। নাপিত আছে সেইটো গাঁৱত, কলপত্তু ভিলেজত। ৱাছাৰমেন তাৰমানে ধুবিও আছে, ঠিক আছে, কাপোৰ ধোৱা ধুবিও আছে। চাইকেল ৰিপেয়াৰ এইখিনি পঢ়িব পাবা তোমালোকে। তো তেনেকৈ আমি এতিয়া ইমেজখিনি চাই ল'লোঁ কি কি কাম কৰে। এতিয়া আমি আকৌ পঢ়ি যাওঁ। তো তোমালোকক মই দেখালোঁ হয়নে কি কি কাম কৰে। বাস্কেট বনোৱা কাম মই তোমালোকক দেখালোঁ, ইউটেনচিল বনোৱা, পটছ বনোৱা, ব্ৰিক্স বনোৱা, বুলক কাৰ্টছ। তো এইটো আমি কলপত্তু ভিলেজৰ কথা পঢ়ি আছোঁ, ঠিক আছে। কিন্তু এইটো কাম অকল কলপত্তু ভিলেজতে নকৰে, ঠিক আছে, চব গাঁৱতে এইবিলাক কাম কৰে। তো এতিয়া আমি এই যোনটো ভিলেজৰ কাহিনীটো ষ্টৰিটো যোনটো পঢ়িম ন, সেইটো আমি ইণ্ডিয়াৰ বেলেগ গাঁৱৰ লগতো আমি কি কৰিব লাগিব, কম্পেয়াৰ কৰিব লাগিব, ঠিক আছে। বেলেগ গাঁৱতো এইখিনি কামেই কৰে। এতিয়া এটা ভিলেজত দিছে তাৰমানে বেলেগ ভিলেজত নকৰে তেনেকুৱা নহয়, ঠিক আছে। আমি কি কৰিব লাগিব, আমি এই কলপত্তু ভিলেজটো ইণ্ডিয়াৰ চব ভিলেজৰ লগতে কম্পেয়াৰ কৰি পঢ়িব লাগিব। তাৰপিছত নেক্সট কি বুলি কৈছে, there are people who provide services such as blacksmith। এইটো মই তোমালোকক পিকচাৰ দেখালোৱে অলৰেডি হয়নে। কমাৰ হওক, নাৰ্ছেছ, কিছুমান নাৰ্ছো আছে, টিচাৰ আছে। টিচাৰ নহ'লেতো কি হ'ব বাৰু হয়নে। তো টিচাৰটো চবত লাগিবই। তাৰপিছত নেক্সট ৱাছাৰমেন, ধুবি, উইভাৰ্ছ, মই এইখিনি ফটো দেখালোৱে তোমালোকক। বাৰ্বাৰ্ছ, নাপিত, চাইকেল ৰিপেয়াৰ, মেকানিক এণ্ড ছ' অন। তো এইখিনি কাম কৰা মানুহ ক'ত আছে বুলি কৈছে, কলপত্তু ভিলেজত, ঠিক আছে। তাৰপিছত নেক্সট চাওঁ আমি, দেয়াৰ আৰ অলছ' ছাম শ্বপকিপাৰ্ছ এণ্ড ট্ৰেডাৰ্ছ। তো আৰু কোন কোন আছে বুলি কৈছে যে কিছুমান দোকানী আছে হয়নে, শ্বপকিপাৰ্ছ, কিছুমান ট্ৰেডাৰ্ছ আছে, বেপাৰী আছে। ইন দ্য মেইন ষ্ট্ৰীট হুইচ লুকছ লাইক এ বাজাৰ। আৰু মেইন যোনটো ৰাস্তা আছে ন, সেই ৰাস্তাত এনেকুৱা লাগে যে ইট লুকছ লাইক এ বাজাৰ, তাৰমানে বজাৰৰ নিচিনা লাগে বুলি কৈছে। ৰাস্তাত ইমানে মানুহ আহি কিনে কিবা কিবি বস্তু বিকে, এনেকুৱা লাগে যে বজাৰৰ নিচিনা। তাৰপিছত নেক্সট কি বুলি কৈছে, you will find a variety of small shops such as tea shop, grocery shop, barber shop, a cloth shop, a tailor and 2 fertilizer and seed shop। তো ইয়াতে কি বুলি কৈছে যে তাৰ উপৰিও আমি কি পাম বুলি কৈছে, চাহৰ দোকান আছে তাতে হয়নে, গ্ৰ'চাৰী তাৰমানে গেলামালৰ দোকানো আছে। আৰু বাৰ্বাৰ, নাপিত মই দেখালোঁ তোমালোকক, কাপোৰ বেচা দোকানো আছে। তাৰপিছত টেইলাৰ আছে, আৰু 2 ফাৰ্টিলাইজাৰ আৰু চিড শ্বপ, তাৰমানে সাৰ বেচা দোকানো আছে তাতে। চিড শ্বপ তাৰমানে গুটি যোনটো থাকে ন সিঁচিবৰ কাৰণে ন, সেইটো দোকানো আছে বুলি কৈছে ইয়াতে, চিড শ্বপ। তাৰপিছত আমি নেক্সট চাওঁ, দেয়াৰ আৰ 4 শ্বপছ হুইচ চেল টিফিন ছাচ এজ ইডলি, দোচাই, উপমা। এতিয়া ইয়াত মই উপমা বুলি কৈছোঁ, ইয়াতে সাউথ ইণ্ডিয়াত তাৰমানে তামিলনাডুত বেলেগকৈও প্ৰনাউন্সিয়েশ্যন কৰিব পাৰে, ইয়াতে উপমা বুলিও ক'ব পাৰে, মই এতিয়া ইয়াত উপমা বুলি কৈছোঁ। ইন দ্য, এইটো কণ্টিনিউ কৰিম, তাৰপিছত মই তোমালোকক কিছুমান ইমেজ দেখাম। ইন দ্য মৰ্ণিং এণ্ড স্নেক্স লাইক ভাৰাই, ৱণ্ডা এণ্ড মাইজৰ পাৰ্ক ইন দ্য ইভিনিং। তো মৰ্ণিঙত কি কি বেচে বুলি কৈছিলে, মই এইটো ইমেজ দেখাম তোমালোকক, আৰু ইয়াতে ইভিনিঙত কি বেচে সেইটো মই তোমালোকক দেখাম। তাৰমানে ইয়াত নন ফাৰ্ম এক্টিভিটিজ কথাটো মেইনলি কোৱা হৈছে, ঠিক আছে। নন ফাৰ্ম খেতি ৰিলেটেড পিছত ক'ব, এতিয়া তোমালোকক ফাৰ্ষ্টত নন ফাৰ্মৰ কথাটো এই ভিলেজৰ কৈ দিছে। ইয়াতে এতিয়া তোমালোকে দেখিছা যে ইডলি, দোচাই আৰু উপমা এইটো মৰ্ণিঙত তাহাঁতি বিকে বুলি কৈছে, ঠিক আছে। মৰ্ণিঙত যোনখিনি কোৱা হৈছিলে, আৰু ইভিনিঙত কি বুলি কৈছিলে যে বাৰাই, বণ্ডা আৰু মাইজৰ পাক এইখিনি তাহাঁতি ইভিনিঙত বিকে, ঠিক আছে। তো এইটো এতিয়া মেইনলি চাউথৰ খানা হয় এইখিনি, সেইকাৰণে নামো বেলেগ বেলেগ আছে হয়নে। উপমা এইটোতো আমি খোৱা নাই, মইতো খোৱা নাই বাৰু। যেনেকৈ বাৰাই আছে, বণ্ডা আছে, মাইজৰ পাৰ্ক এইখিনিতো আমি খোৱা নাই। তো এইটো মেইনলি নন ফাৰ্ম ৰিলেটেড কথা কোৱা হৈছে, ঠিক আছে। কি কি দোকান আছে, তাহাঁতি কি কৰি কিনে মেইনলি জীৱন নিৰ্বাহ কৰি আছে সেইটো ক'বলৈ বিচাৰিছে ইয়াতে, ঠিক আছে। তো আমি ইয়াতে চালোঁ যে তাহাঁতি কি বিকে মৰ্ণিং ইভিনিঙত হয়নে। তো নিয়েৰ
The tea shops in a corner lives a blacksmith family whose home serves as their workshop. তো ইয়াতে কি বুলি কৈছে যে সেই যোনটো টি শ্বপ আছিলে ন চাহৰ দোকান আছিলে ন সেই চাহৰ দোকানৰ ওচৰতে ব্লেকস্মিথৰ দোকান আছিলে বুলি কৈছে ঠিক আছে যোনটো কমাৰ ন এই দা চাহ বনাই যে তো সেই ব্লেকস্মিথৰ দোকান আছিলে বুলি কৈছে আৰু তাহাঁতৰ যোনটো ঘৰ আছিলে ন সেই ঘৰটোৱে দোকান কৰি পেলাইছিলে তাহাঁতি ঠিক আছে মানে তাতে দোকান আছিলে তো সেইটোৱে কৈছে যে ব্লেকস্মিথ ফেমিলি হুজ হোম চাৰ্ভছ এজ দেয়াৰ ৱৰ্কশ্বপ ঠিক আছে তাৰপিছত নেক্সট পঢ়ি যাওঁ Next to their home is a cycle hire and repair shop. তো ইয়াতে কি বুলি কৈছে যে ব্লেকস্মিথৰ যোনটো দোকান আছিলে তাৰ ওচৰত আৰু এটা দোকান আছিলে সাইকেল ৰিপেয়াৰ কৰা সাইকেল বনোৱা আৰু হায়াৰ কৰিব পৰা তাৰ মানে কেই ঘণ্টামান কাৰণে তাৰ পৰা লৈ যাব পাৰি আৰু পইচা দি কিনে তো সেই দোকান আছিলে বুলি কৈছে আৰু two families earn a living by washing clothes আৰু তাতে দুটা ফ্যামিলি আছিলে যোনটো তাহাঁতি ধুবি কাম কৰিছিলে কাপোৰ ধুই কিনে জীৱন নিৰ্বাহ কৰিছিলে আৰু নেক্সট কি বুলি কৈছে there are some people who go to the nearby town to work as a construction workers and lorry drivers আৰু কৈছে যে আৰু কিছুমান মানুহ আছিলে যোনখিনি কি কৰিছিলে যে কনষ্ট্ৰাকচন কামত তাৰ মানে ঘৰ চৰ বনোৱা কামত গৈছিলে আৰু লৰি ড্ৰাইভাৰ কাম কৰিছিলে তাহাঁতি তো এইখিনি এতিয়া মেইনলি কি বুলি কোৱা হৈছে যে গাঁৱৰ মানুহে কি কাম কৰে ঠিক আছে যিখিনি কাম কৈ থকা হৈছে ইয়াতে আৰু মেইনলি কলপাত্তু ভিলেজৰ কথা কৈ আছে ইয়াতে The village is surrounded by a low hills তো ইয়াতে কৈছে যে যোনটো কলপাত্তু ভিলেজ আছিলে ন তো এই কলপাত্তু ভিলেজটো চাৰিওফালে লো হিলছে কি কৰা আছিলে সাৰাউণ্ড কৰা হৈছিলে লো হিলছ তাৰ মানে বেছি ওখ পাহাৰ নহয় লো হিলছ বুলি ক'লে অকমান পাহাৰৰ হাইটটো কম থাকিব ঠিক আছে এটো সাৰাউণ্ড কৰা আছিলে তাৰ মানে চাৰিওফালে লো হিলছ আছিলে বুলি কৈছে আৰু পেডি ইজ দা মেইন ক্ৰপছ আৰু তাতে পেডি তাৰ মানে ধান খেতিটো মেইন ক্ৰপ আছিলে বুলি কৈছে ধান খেতিটো মেইনলি তাহাঁতি কৰে গ্ৰোন ইন ইৰিগেটেড লেণ্ডছ তাৰ মানে তাহাঁতি পানী দি মেলি নিজে ইৰিগেটেড লেণ্ডছ মানে কি যে পানী সাপ্লাই কৰি কিনে নিজে ঠিক আছে আৰ্টিফিচিয়েলি যোনটো কৰা হয় আৰু মোষ্ট অফ দ্য ফেমিলিজ আৰ্ন এ লিভিং থ্ৰু এগ্ৰিকালচাৰ তো ইয়াতে কি বুলি কৈছে যে বেছিভাগ মানুহে কলপাত্তু ভিলেজৰ ন খেতি বাতি কৰি কিনে তাহাঁতি জীৱন নিৰ্বাহ কৰিছিলে তাৰপিছত নেক্সট কি বুলি কৈছে There are some coconut groups around তো তাতে কিছুমান নাৰিকলৰ বাগান আছিলে বুলি কৈছে cotton sugar cane and plantain are also grown তো কৈছে যে cotton আৰু sugar cane কুঁহিয়াৰৰ plantain কলৰ এইখিনিও তাহাঁতি কি কৰিছিলে যে লগাইছিলে আৰু তাত কি আছিলে যে আমৰ বাগানো আছিলে ঠিক আছে Let us now meet some people who work in the field in Kalpattu and see what we can learn about farming from them. তো ইয়াতে এতিয়া আমি কি কৰিম যে নেক্সট যোনটো ভিডিও হ'ব না নেক্সট ক্লাছত আমি কি কৰিম কলপাত্তু ভিলেজৰ এজন মানুহ উঠাই ল'ম তাৰ মানে এজন মানুহৰ কি কৰিম যে আমি ষ্টৰি পঢ়িম তাহাঁতি কি প্ৰব্লেম ফেচ কৰি আছে ঠিক আছে তো খেতি ৰিলেটেড তাহাঁতি কি কাম কৰি আছে কেনেকৈ তাহাঁতি জীৱন নিৰ্বাহ কৰি আছে সেইটো আমি চাই ল'ম ঠিক আছে তো ইয়াতে ফাৰ্ষ্ট মানুহ কাৰ দিয়া আছে তুলসী দিয়া আছে তো আমি নেক্সট ক্লাছত কি কৰিম যে তুলসী বিষয় পঢ়িম ঠিক আছে তো আজি মেইনলি আমি কি ফোকাস কৰিলে যে নন ফাৰ্ম এক্টিভিটি কলপাত্তু ভিলেজত কি কাম কৰে যোনটো খেতি ৰিলেটেড নহয় ঠিক আছে আৰু যোনটো আমি আগৰ যোনটো পঢ়িম ষ্টৰিটো সেইটো খেতি ৰিলেটেড পঢ়িম ঠিক আছে তো আজিলৈ ইমানে থ্যাংক ইউ